উপস্থিত আছো জুৰিয়া থানাৰ অন্তৰ্গত জেঙুনিত আৰু জেঙুনিত দেখা গৈছে বানপানী যেহেতু লাওখোৱা অভয়াৰণ্যত বানপানী সোমাইছে আৰু বানপানীৰ ফলতে তাৰ পৰা এটা ভাগ ঢেকীয়াপতীয়া ভাগ জনাঞ্চলত ওলাই আহিছিল আৰু জনাঞ্চলত যেহেতু দেখা গৈছে জেঙুনিত দুজনকে মানুহক আক্ৰমণ কৰিছে বাঘটোৱে আক্ৰমণ কৰাৰ ফলত এজন মানুহ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তেওঁক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু ভাগটো দেখা গৈছে বৰ্তমান এই মাকৈ খেতিটোত মোৰ সহযোগে আপোনাক দেখুৱাব এই মাকৈ খেতিটোত বৰ্তমান ভাগটো অৱস্থান কৰি আছে যেহেতু ঢেকীয়াপতীয়া ভাগ দুজনকে লোকক আক্ৰমণ কৰি আহত কৰিছে তাৰে এজনৰ অৱস্থা সংকটজনক অৱস্থাত তেখেতক নগাঁও এটি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে মোৰ লগত ইয়াৰে কিছু লোক আছে প্ৰথমতে তেওঁলোকৰ পৰা এই বিষয়ে জানিব চেষ্টা কৰিম হয় কি ক'ব আজি দেখা গৈছে ইয়াত এটা ভাগ সোমাইছে দুজন লোকক বেয়াকৈ আঘাতপ্ৰাপ্ত কৰিছে কি ক'ব হয় ৰাতিপুৱা গম পাইছোঁ আমি গম পোৱা দুজন মানুহ বেয়া ধৰণে আঘাতপ্ৰাপ্ত হৈছে এজন নগাঁও ডিউকেয়াৰ চিকিৎসাধীন হৈ আছে আৰু এজনৰ সংকটজনক অৱস্থা গতিকে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰিছে এইখিনি জানো আৰু বৰ্তমান বাঘ ইয়াতে অৱস্থান কৰি আছে আমাৰ বৰ্তমান নগাঁৱৰ পৰা এই হেৰি মানুহ আহিছে ফৰেষ্টৰ মানুহ আহিছে ডিং হেৰি পি এছৰ মানুহ আহিছে জুৰিয়াৰ পৰা শ্ৰুতিৰ পৰা মানে হেৰি প্ৰশাসনৰ ফালৰ পৰা চবেই সহযোগ কৰি আছে কিন্তু আমি জানিব পাৰিছোঁ বিশেষত্ব জানিব পাৰিছোঁ যে টেংকুলাছ পাৰ্টি গুৱাহাটীৰ পৰা আহি আছে তেওঁলোক আহিলে ইয়াৰ কিবা ব্যৱস্থা কৰি ইয়াৰ পৰা বাঘটো আঁতৰাব আমাক ৰাইজক আশ্বাস বাঘটো আহিছে ক'ৰ পৰা আহিছে হেৰিয়া চাপৰিৰ পৰা লাওখোৱা অভয়াৰণ্যৰ পৰা বানপানীৰ ফলত আহিছে এইখিনি আমি জানিব পাৰিছোঁ হয় দেখা যাচ্ছে আচলতে বানপানীৰ ফলত যিহেতু লাওখোৱা অভয়াৰণ্যত বানপানী হৈছে আৰু তাৰ পৰাই ঢেকীয়াপতীয়া বাঘটো ইয়াত অৱস্থান কৰিছে ইয়াত আহিছে আৰু দুজনকে মানুহক আঘাতপ্ৰাপ্ত কৰিছে আৰু যিহেতু দেখা গৈছে প্ৰশাসনৰ ফালৰ পৰা যিহেতু আৰক্ষী বাহিনীৰ বিভিন্ন অঞ্চলত জুৰিয়া দগাঁও ঢিং আদি অঞ্চলৰ থানাৰ পৰা আৰক্ষী বাহিনী ইয়াত উপস্থিত হৈছে আনহাতে লাওখোৱা অভয়াৰণ্যৰ বন বিভাগো ইয়াত উপস্থিত হৈছে ইয়াৰ পহৰাৰ ব্যৱস্থা কৰিছে আনহাতে তেওঁলোকে জনোৱা মতে গুৱাহাটীৰ পৰা ট্ৰাংকুলাইজ ইয়াত আচলতে বাঘটো ট্ৰাংকুলাইজ কৰিবৰ কাৰণে গুৱাহাটীৰ পৰা এটি দল ইয়াত আহি উপস্থিত হ'ব কিছু সময় পিছত উপস্থিত হ'ব বিভাগীয় ফালৰ পৰা এজন লোক উপস্থিত আছে তেখেতৰ পৰা জানিব চেষ্টা কৰিম হয় ছাৰ কি ক'ব যিহেতু বাঘটো ইয়াত অৱস্থান কৰিছে কি ক'ব এই সম্পৰ্কে আমাৰ পৰা এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টক ৰাতিপুৱাই জনোৱা হৈছে আৰু ফৰেষ্টৰো মানুহ ইয়াত যথেষ্ট সংখ্যক উপস্থিত আছে পুলিচৰ মানুহো আছে আৰু ট্ৰাংকুলাইজ কৰিবৰ কাৰণে গুৱাহাটীৰ পৰা অলৰেডি মানুহ তাৰ পৰা ষ্টাৰ্ট কৰিছে বুলি গম পাইছোঁ আৰু হয়তো এক ঘণ্টামান ভিতৰতে ট্ৰাংকুলাইজ কৰা তেওঁৰ দলটো আহি উপস্থিত হ'ব তাৰপিছৰখিনি তেওঁলোকে কৰিব ছাৰ দেখা গৈছে বহু সংখ্যক লোক চাৰিওফালে আগুৰি ৰাখিছে যিহেতু নিৰাপত্তা ক্ষেত্ৰত আপুনি কি ব্যৱস্থা কৰিছে 144 দিছে নেকি ইয়াত বৰ্তমান ইয়াতে 144 খাৰা দিয়া আছে গতিকে ৰাইজক কি আহ্বান জনাব যিমান সংখ্যক মানুহ ইয়াতে ৰাতিপুৱাৰ ভাগত দেখা গৈছিলে বৰ্তমান সিমান সংখ্যক মানুহ নাই প্ৰায় গোটেইখিনি মানুহকে পুলিচ ইয়াৰ পৰা আঁতৰাই পঠাইছে আৰু মই ইয়াৰে সৰ্বসাধাৰণ ৰাইজক মই আহ্বান জনাওঁ যাতে তেওঁলোকে বৰ্তমান ঘৰৰ ভিতৰতে থাকে আৰু বাহিৰত যাতে এই গাঁৱৰ ওচৰে পাঁজৰে থকা মানুহখিনি ঘৰৰ ভিতৰতে থাকে আৰু যেতিয়ালৈকে বাঘটো ট্ৰাংকুলাইজ কৰি ইয়াৰ পৰা লৈ নাযায় তেতিয়ালৈকে ঘৰৰ পৰা নোলায় যাতে হয় ধন্যবাদ আপোনাক আচলতে দেখা গৈছে এই অঞ্চলটোত 144 জাৰি কৰা হৈছে আৰু ইয়াত সৰ্বসাধাৰণ যি ৰাইজ আছে তেওঁলোকক এই অঞ্চলত এই ঠাইখিনিত সোমোৱাটো নিষিদ্ধ কৰিছে আৰু আনহাতে গুৱাহাটীৰ পৰা 1 ঘণ্টাৰ ভিতৰতে ট্ৰাংকুলাইজ কৰা এটা দল আহি ইয়াত উপস্থিত হ'বহি আৰু ইয়াৰ পিছতে পৰৱৰ্তী পৰ্যায়ত কি হয় আমি আপোনালোকক জনাব চেষ্টা কৰিম জুৰিয়াৰ পৰা ৰাবুল হুছেইন ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ